নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 8 হয় আজিৰ এই ডে 8ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো লোকেশনৰ বাবে আমি কি কি প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো লোকেশনৰ বাবে যি কেইটা প্ৰিপজিশন আমি আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ কৰি থাকিব লগা হয় সেই প্ৰিপজিশন কেইটাৰ বিষয়ে মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত ক'বলৈ যত্ন কৰিছো আৰু এই প্ৰিপজিশনবোৰ আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয় আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাই প্ৰত্যেকটো প্ৰিপজিশনৰ বিষয়ে শিকি লবলৈ যত্ন কৰক আৰু আপুনিও আপোনাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বাক্যবোৰত এই প্ৰিপজিশনবোৰ ইউজ কৰিবলৈ যত্ন কৰক যোৱা সপ্তাহত মই আপোনালোকৰ বাবে এটাও ভিডিও আপলোড কৰিব নোৱাৰিলো তাৰ বাবে মই অত্যন্ত দুখিত মই অহা সপ্তাহৰ পৰা আপোনালোকৰ বাবে সপ্তাহত অন্তত দুটা বা তিনটা ইংলিশ লাৰ্নিংৰ ভিডিও আপলোড কৰিবলৈ যত্ন কৰিম গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব আৰু আপোনালোকে ভিডিওবোৰ চাই লাইক কৰি যাবলৈ নাপাহৰিব লাইক কৰক আৰু কমেন্ট কৰক আৰু শেয়াৰ কৰক আপোনালোকৰ মতামতৰ বিষয়ে মোক কমেন্ট কৰি জনাব পাৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে ইংলিশ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিশ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত লোকেশন বুজাবৰ বাবে বিভিন্ন প্ৰিপজিশন ইউজ কৰিব লগা হয় আমি যেতিয়া কোনো এটা স্থানৰ কথা কওঁ কোনো এটা লোকেশনৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি বিভিন্ন প্ৰিপজিশন ইউজ কৰো যেনে আমি ইউজ কৰিব পাৰো ইন অন এট ইয়াৰো উপৰি আমি কেতিয়াবা ব্যৱহাৰ কৰিব লগা হয় বিটুইন বা কেতিয়াবা আমি ব্যৱহাৰ কৰিব লগা হয় এমং বিসাইড এনে ধৰণৰ যিবোৰ প্ৰিপজিশন হয় এই প্ৰিপজিশনবোৰ আমি লোকেশনৰ বাবে কোন কেনে অৰ্থত বা কোনটো সিচুৱেচনত ব্যৱহাৰ কৰিম উইথ এক্সাম্পলৰ হৈতে মই আপোনালোকক এটা এটাকৈ কৈ যাবলৈ যত্ন কৰো প্ৰথমে আমি চাবলৈ যত্ন কৰো ইন প্ৰিপজিশন আমি কেনেকুৱা সিচুৱেচনত ব্যৱহাৰ কৰিব পাৰো আমি যেতিয়া কোনো এটা বাক্যত ইন প্ৰিপজিশন ব্যৱহাৰ কৰো লোকেশন দেখাবৰ বাবে তেনেকুৱা ক্ষেত্ৰত ই কেনেকুৱা অৰ্থ প্ৰকাশ কৰে এটা ডাঙৰ এৰিয়াৰ মাজত অন্য এটা সৰু বস্তু থাকিব লাগিব এটা ডাঙৰ এৰিয়াৰ মাজত যেতিয়া এটা অন্য সৰু বস্তু থাকিব সেই বস্তুটোৰ যেতিয়া আমি লোকেশন দেখাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো এতিয়া আপোনালোকে হয়তো স্ক্ৰিনত এটা এক্সাম্পল দেখিব পাইছে সব এক্সাম্পলটো সব কি কৈছে দা বুকস আৰ ইন দা ড্ৰয়াৰ এই বাক্যটো সব কি কৈছে দা বুকস আৰ ইন দা ড্ৰয়াৰ কিতাপবোৰ ড্ৰয়াৰত আছে মানে কিতাপবোৰৰ আমি লোকেশনটো দেখাইছো লোকেশনটো ক'ত আছে ড্ৰয়াৰৰ ভিতৰত আছে সো এনে ধৰণে যেতিয়া আমি লোকেশন দেখাবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে ড্ৰয়াৰৰ ভিতৰত বুলি কওঁতে বুকৰ আমি পজিশনটো দেখালো ক'ত দেখালো ড্ৰয়াৰৰ ভিতৰত আছে এনেকুৱা ক্ষেত্ৰত আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিম ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে his sister was born in Delhi his sister was born in Delhi তাইৰ ভনিয়ে কোত জন্ম হৈছিল দিল্লীত জন্ম হৈছিল দিল্লী এটা লোকেশনৰ বিষয়ে দেখাইছো যেতিয়া এটা ডাঙৰ লোকেশনৰ মাজত বা ডাঙৰ লোকেশনত বুলি দেখাবলৈ যাওঁ সেই লোকেশনটো যেতিয়া দেখাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰতো আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে সো আমি কলো she was born in Delhi বা his sister was born in Delhi এনে ধৰণে আমি লোকেশন দেখাবৰ বাবে ইন প্ৰিপজিশন ব্যৱহাৰ কৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চালো নেক্সট এক্সাম্পলটো চাওক কি কৈছে দা চিলড্ৰেনস আৰ প্লেইং ইন দা পাৰ্ক দা চিলড্ৰেনস আৰ প্লেইং ইন দা পাৰ্ক লৰা ছোৱালীবোৰে পাৰ্কত খেলি আছে লৰা ছোৱালীবোৰে খেলি থকা লোকেশনটো কোত পাৰ্কত সেই পাৰ্ক লোকেশন যেটো লোকেশন হয় এই লোকেশনটো কোনটো প্ৰিপজিশনে দেখালে ইন প্ৰিপজিশনটো দেখালে পাৰ্কৰ ভিতৰত খেলি আছে পাৰ্কখন এটা ডাঙৰ এৰিয়াৰ মাজত যেতিয়া লোকেশনটো দেখাব লগিয়া হ'ল তেনেকুৱা ক্ষেত্ৰত আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিলো এনেকুৱা সিচুৱেচনত আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিব লগা হয় এতিয়া চাও আমি নেক্সট প্ৰিপজিশনটো এতিয়া চাও আমি অন প্ৰিপজিশন আমি কেনেকুৱা সিচুৱেচনত ব্যৱহাৰ কৰিব পাৰো অন প্ৰিপজিশনটো লোকেশনৰ কথাই বুজায় যেতিয়া আমি এটা বস্তু অন্য এটা বস্তুৰ ওপৰত আছে বুলি ক'বলৈ যাওঁ ইয়াৰ আগৰ ক্লাছ এটাত মই আপোনালোকক কৈছিলো ওপৰত থকাৰ ক্ষেত্ৰত আমি অন এবভ ওভাৰ কেনেদৰে ব্যৱহাৰ কৰো ওভাৰেও কোনো এটা লোকেশনৰ কথা বুজায় ওভাৰে কেনেদৰে লোকেশনৰ কথা বুজায় তাৰ বিষয়ে মই ইয়াৰ আগৰ ক্লাছ কেটাত কৈ আহিছো যদি আপোনালোকে ক্লাছ কেটা চাইছে ডেফিনেটলি ওভাৰ এবভ এই ধৰণৰ প্ৰিপজিশনবোৰ আপোনালোকে ইউজ কৰিব পাৰিব ঠিক তেনে ধৰণে ইনে যেনে ধৰণে কোনো এটা বস্তুৰ ভিতৰত বুজায় আন্ডাৰে তেনে ধৰণে অন্য এটা বস্তুৰ তলত বুজায় ঠিক একে ধৰণে লোকেশনেই বুজায় আন্ডাৰৰ বিষয়েও মই অন্য এটা ভিডিঅ'ত কৈ আহিছো আপোনালোকে যদি চোৱা নাই মোৰ চেনেলত ভিজিট কৰি সেই ভিডিঅ' কেটা চাই ল'ব বা সেই ক্লাছ কেটা আপোনালোকে চাই লৈ শিকি ল'ব পাৰিব ঠিক তেনে ধৰণে অনেও এটা লোকেশনৰ কথা বুজায় যেতিয়া এটা বস্তু অন্য এটা বস্তুৰ ওপৰত আছে বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি অন প্ৰিপজিশন ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰো দুটা তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি ল'বলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে the books are on the shelf এই বাক্যটো কি কৈছে the books are on the shelf কিতাপবোৰ কোত আছে
চেল্ফখনৰ ওপৰত আছে আমি কিতাপৰ লোকেশ্যনটোৰ বিষয়ে ক'লো কিতাপবোৰৰ লোকেশ্যন কি লোকেশ্যনটো ক'ত চেল্ফখনৰ ওপৰত কিতাপবোৰৰ লোকেশ্যনটো দেখালো আমি চেল্ফখনৰ ওপৰত আছে বুলি কোন আমি বাক্যটো ক'লো the books are on the shelf ঠিক আছে ঠিক তেনে ধৰণে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে the car is on the street এই বাক্যটো চাওক কি কৈছে the car is on the street গাড়ীখন ৰাস্তাত আছে গাড়ীখনৰ লোকেশ্যনৰ কথা কৈছে ন গাড়ীখন ক'ত আছে গাড়ীখনৰ অৱস্থাটো ক'ত আছে ৰাস্তাত আছে বুলি কোনটা আমি বাক্যটোত ব্যৱহাৰ কৰিলো on the street the car was বা the car is on the street গাড়ীখন ৰাস্তাত আছে ঠিক তেনে ধৰণে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে I have a tattoo এই বাক্যটো চাওক I have a tattoo on my arm এই বাক্যটো চাওক কি ক'লে I have a tattoo on my arm মোৰ বাহুত এটা টাটু আছে এই টাটুটোৰ লোকেশ্যনটো কি টাটুটোৰ লোকেশ্যন ক'ত আছে মোৰ বাহুত আছে মোৰ আৰ্মছত আছে মোৰ আৰ্মত আছে বুলি যেতিয়া মই টাটুটোৰ লোকেশ্যনটো দেখাইছো তেতিয়া মই কৈছো on সো যেতিয়া এটা বস্তু অন্য এটা বস্তুৰ ওপৰত থাকিব বা সাৰফেসত থাকিব টাচ হৈ থাকিব তেনেকুৱা ক্ষেত্ৰত আমি on প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে আশা কৰো এই কনসেপ্টটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে on প্ৰিপজিশন আমি লোকেশ্যনৰ কাৰণে কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট প্ৰিপজিশনটো এতিয়া চাও আমি at প্ৰিপজিশন আমি লোকেশ্যনৰ কাৰণে কেনেদৰে ব্যৱহাৰ কৰো কি অৰ্থত ব্যৱহাৰ কৰো যেতিয়া আমি কোনো এটা লোকেশ্যন স্পেসিফিকলি দেখাই দিম নিৰ্দিষ্টকে যেতিয়া কোনো লোকেশ্যনটোৰ বিষয়ে ক'বলৈ যাম সেই পজিশনটোৰ বিষয়ে ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি at প্ৰিপজিশন ব্যৱহাৰ কৰো মই যদি কওঁ তাই হস্পিটেলত আছে মই তাইৰ এক্সাক্ট লোকেশ্যন দেখাই দিছো মই যদি কওঁ তাই ষ্টেচনত আছে মই তাইৰ এক্সাক্ট লোকেশ্যন দেখাই দিছো যেতিয়া আমি এনে ধৰণে এক্সাক্ট লোকেশ্যন দেখাই দিব যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি at প্ৰিপজিশন ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক So first sentence কি কৈছে she was waiting এই বাক্যটো কি কৈছে she was waiting for me at station এই বাক্যটো কি ক'লে she was waiting for me at the station তাই মোৰ বাবে ষ্টেচনত অপেক্ষা কৰি আছিল মই একুৰেট যেতিয়া লোকেশ্যনটো দেখাই দিছো তেনেকুৱা ক্ষেত্ৰত মই at প্ৰিপজিশন ব্যৱহাৰ কৰিলো সো মই বাক্যটো ক'লো যে she was waiting for me at the station তাই মোৰ বাবে ষ্টেচনত অপেক্ষা কৰি আছিল ঠিক তেনে ধৰণে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে Who is at office মই অফিসৰ কথা সুধিছো নিৰ্দিষ্ট লোকেশ্যনটো বা সেই নিৰ্দিষ্ট পজিশনটোত কোন আছে সেই অফিস নামৰ পজিশনটোত বা লোকেশ্যনটোত কোন আছে মই যেতিয়া নিৰ্দিষ্টকে দেখাই দিলো তেতিয়া মই at প্ৰিপজিশন ব্যৱহাৰ কৰিলো মই বাক্যটো ক'লো যে who is at অফিসত কোন আছে ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স চাও কি কৈছে he lives at Zoo Road তিনিআলি এই বাক্যটো চাও কি কৈছে he lives at Zoo Road তিনিআলি গুৱাহাটী সিটিৰ মাজৰ এটা স্পেসিফিক লোকেশ্যনৰ কথা কৈছো মই Zoo Road তিনিআলি মানে যেতিয়া মই এটা ডাঙৰ সিটিৰ মাজৰ এটা স্পেসিফিক লোকেশ্যনৰ বিষয়ে কৈ দিম যেতিয়া মই নিৰ্দিষ্টকে লোকেশ্যনটোৰ বিষয়ে ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত মই at প্ৰিপজিশন ব্যৱহাৰ কৰিম তেতিয়া মই বাক্যটো ক'ব লাগিব he lives at Zoo Road তিনিআলি তেওঁ Zoo Road তিনিআলিত থাকে বা বসবাস কৰে এনে ধৰণে আমি ক'ব লাগিব এতিয়া চাও আমি নেক্সট প্ৰিপজিশনটো এতিয়া চাও আমি beside প্ৰিপজিশন কি অৰ্থত বা কোনটো সিচুৱেচনত ব্যৱহাৰ কৰিব লাগে আমি beside এই প্ৰিপজিশনটো বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লগা হয় এই beside প্ৰিপজিশনটোৱে সদায় বুজাব কাখত যেতিয়া আমি কাখত বুলি ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি beside প্ৰিপজিশন ইউজ কৰিব পাৰো আমি কেনেকুৱা ক্ষেত্ৰত beside প্ৰিপজিশন ইউজ কৰিম ধৰক মোৰ কাখত কোনোবা এজন থিয় হৈ আছে তেনেকুৱা ক্ষেত্ৰত মই beside ইউজ কৰিব পাৰো মই যদি কওঁ কুকুৰটো কাখত মেকুৰীটো শুই আছে তেনেকুৱা ক্ষেত্ৰত আমি beside প্ৰিপজিশন ইউজ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে she sat beside her friend এই বাক্যটো কি ক'লে she sat beside her friend তাই তাইৰ ফ্ৰেণ্ডৰ কাখত বহিছিল তাই তাইৰ ফ্ৰেণ্ডৰ কাখত বহিছিল বুলি কওঁতে আমি beside প্ৰিপজিশনটো বাক্যটোত ব্যৱহাৰ কৰিলো আমি বাক্যটো ক'লো যে she sat beside her friend তাই তাইৰ বন্ধুৰ কাখত বহিছিল ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্সে কি কৈছে The book is এই বাক্যটো কি কৈছে The book is beside the lamp এই বাক্যটো কি ক'লে The book is কিতাপখন আছে ক'ত আছে The beside the lamp ল্যাম্পটোৰ কাখত আছে বুলি কওঁতে কিতাপখন ল্যাম্পটোৰ কাখত আছে বুলি কওঁতে আমি বাক্যটোত beside প্ৰিপজিশন ব্যৱহাৰ কৰিলো আমি বাক্যটো ক'লো যে The book is beside the lamp
মানে কিতাপখন লেম্পটোৰ কাষত আছে আমি কিতাপখনৰ লোকেশনটো দেখাইছো যেতিয়া আমি এনে ধৰণে লোকেশন দেখাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি beside প্ৰিপজিশনটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে the cat is sleeping মেকুৰীটো শুই আছে ক'ত শুই আছে beside the dog মেকুৰীটো ক'ত শুই আছে কুকুৰটোৰ কাষত মেকুৰীটোৰ মই লোকেশনটো দেখাইছো ক'ত আছে মেকুৰীটোৰ লোকেশন কুকুৰটোৰ কাষত আছে বুলি কওঁতে আমি বাক্যটোত beside প্ৰিপজিশন ব্যৱহাৰ কৰিলো মই বাক্যটো ক'লো যে the cat is sleeping beside the dog মেকুৰীটো কুকুৰটোৰ কাষত শুই আছে এনে ধৰণে আমি বাক্যটোবোৰত beside প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি নেক্সট প্ৰিপজিশনটো এতিয়া চাওঁ আমি বিহাইন্ড প্ৰিপজিশনটো আমি কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰোঁ বিহাইন্ড প্ৰিপজিশন বিভিন্ন কাৰণত ব্যৱহাৰ হয় আমি এই ভিডিঅ'টোত চাবলৈ যত্ন কৰোঁ এই বিহাইন্ডটোৱে বুজাব পাছত যেতিয়া এটা বস্তু অন্য এটা বস্তুৰ পাছত আছে বুলি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি বিহাইন্ড প্ৰিপজিশন ইউজ কৰোঁ এই পাছতটো এটা বস্তু অন্য এটা বস্তুৰ লোকেশন আদি বুজাবলৈ ব্যৱহাৰ কৰোঁ ধৰক মই যদি কওঁ যে তাই মোৰ পাছত থিয় হৈ আছিল বা কুকুৰটো গাড়ীখনৰ পাছফালে শুই আছিল এনে ধৰণে পাছত বুলি ক'বলৈ যাওঁ যেতিয়া পাছত বুলি কৈ কিবা এটা বস্তু বা কিবা কোনোবা এজন ব্যক্তিৰ লোকেশন দেখাবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি বিহাইন্ড প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰোঁ বিহাইন্ড প্ৰিপজিশনে আৰটো বুজায় সো ইয়াৰ পিছৰ ক্লাছবোৰত মই বিহাইন্ড প্ৰিপজিশন আৰত বুজাবৰ বাবে কেনেদৰে ইউজ কৰিব পাৰোঁ তাৰ বিষয়ে ক'বলৈ যত্ন কৰিম সো আমি দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক সো ফাৰ্ষ্ট সেন্টেন্স কি কৈছে the car was parked এই বাক্যটো কি কৈছে the car was parked ক'ত পাৰ্ক কৰিছিল behind the building এই বাক্যটো কি ক'লে the car was parked behind the building মানে গাড়ীখন বিল্ডিংটোৰ পাছফালে পাৰ্ক কৰিছিল বিল্ডিংটোৰ পাছফালে গাড়ীখনৰ মই লোকেশন দেখালো লোকেশনটো কি বিল্ডিংটোৰ পাছফালে বুলি কওঁতে আমি বিহাইন্ড প্ৰিপজিশন বাক্যটোত ব্যৱহাৰ কৰিলো মই বাক্যটো ক'লো যে the car was parked behind the building গাড়ীখন বিল্ডিংটোৰ পাছফালে পাৰ্ক কৰিছিল ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো চাওক কি কৈছে she hid এই বাক্যটো চাওক কি কৈছে তাই লুকাইছিল she hid তাই লুকাইছিল ক'ত লুকাইছিল তাৰপিছত চাওক কি কৈছে behind the curtain মানে পৰ্দাৰ আঁৰত কাৰ্টেইন মানে হ'ল পৰ্দা সো মই বাক্যটো চাওক কি কৈছে she hid behind the curtain তাই পৰ্দাখনৰ আঁৰত লুকাইছিল বা পৰ্দাখনৰ পাছফালে লুকাইছিল পৰ্দাখনৰ পাছত লুকাইছিল এনে ধৰণে ক'বলৈ যাওঁতে যেতিয়া মই তাইৰ লোকেশনটো দেখাইছো পৰ্দাৰ আঁৰত বা পাছফালে লুকাইছিল বুলি কৈছো তেনেকুৱা ক্ষেত্ৰত মই বিহাইন্ড প্ৰিপজিশন ব্যৱহাৰ কৰিলো মই বাক্যটো ক'লো যে she hid behind the curtain ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্স চাওক কি কৈছে there is a park এই বাক্যটো চাওক there is a park এখন পাৰ্ক আছে ক'ত আছে চাওক behind the স্কুলখনৰ পাছফালে এখন পাৰ্ক আছে বুলি কওঁতে আমি বাক্যটো ক'লো there is a park behind the স্কুলখনৰ পাছফালে এখন পাৰ্ক আছে মানে মই পাৰ্কখনৰ লোকেশনটো ক'লো লোকেশনটো ক'ত স্কুলখনৰ পাছফালে তেনেকুৱা ক্ষেত্ৰত আমি এই বিহাইন্ড প্ৰিপজিশনটো ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি নেক্সট প্ৰিপজিশনটো এতিয়া চাওঁ আমি বিটুইন আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ বিটুইন আমি কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰোঁ যেতিয়া আমি দুটাৰ মাজত বুলি ক'বলৈ যাওঁ দুটাৰ মাজত যেতিয়া আছে বুলি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি বিটুইন প্ৰিপজিশনটো ব্যৱহাৰ কৰিব পাৰোঁ দুটা বস্তুৰ মাজত অন্য এটা বস্তু আছে তেনেকুৱা ক্ষেত্ৰত আমি বিটুইন ব্যৱহাৰ কৰিম দুটা বস্তুৰ মাজত অন্য এটা বস্তু আছে আৰু সেই বস্তুটোৰ লোকেশনটো দেখায় পজিশনটো দেখায় মই যদি কওঁ যে মই যদু আৰু হৰিৰ মাজত বহিছিলো দুজনৰ মাজত বহিছিলো মোৰ লোকেশনটো দেখালো মই ক'ত আছিলো যদু আৰু হৰিৰ মাজত বহি আছিলো এনে ধৰণে যেতিয়া লোকেশনৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বিটুইন প্ৰিপজিশন ব্যৱহাৰ কৰোঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক সো ফাৰ্ষ্ট সেন্টেন্স কি কৈছে there is a tree এজোপা গছ আছে ক'ত আছে between the houses ঘৰ দুটাৰ মাজত এজোপা গছ আছে গছজোপাৰ লোকেশনটো মই ক'ত দেখাইছো ঘৰ দুটাৰ মাজত যেতিয়া ঘৰ দুটাৰ মাজত বুলি যেতিয়া মই লোকেশনটো দেখালো তেনেকুৱা ক্ষেত্ৰত মই between প্ৰিপজিশনটো ব্যৱহাৰ কৰিলো সো মই বাক্যটো ক'লো যে there is a house between the houses এনে ধৰণে আমি between ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্স কি কৈছে we parked the car আমি গাড়ীখন পাৰ্ক কৰিছিলো ক'ত পাৰ্ক কৰিছিলো চাওক between the blue car and the white car এই বাক্যটো চাওক কি ক'লে we parked the car আমি গাড়ীখন পাৰ্ক কৰিছিলো ক'ত পাৰ্ক কৰিছিলো
নীলা গাড়ীখন আৰু বগা গাড়ীখনৰ মাজত মোৰ গাড়ীখনৰ মই মোৰ লোকেশ্যনটো দেখালোঁ মই গাড়ীখন ক'ত পাৰ্ক কৰিছিলোঁ এটা ছাইডত এখন ব্লু কাৰ আছিলে এটা ছাইডত এখন হোৱাইট কাৰ আছিলে হোৱাইট কাৰ আৰু ব্লু কাৰখনৰ মাজত পাৰ্ক কৰিছিলোঁ বুলি কওঁতে মই বিটুইন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিলোঁ মই বাক্যটো ক'লোঁ যে উই পাৰ্ক দ্য কাৰ বিটুইন দ্য ব্লু কাৰ এণ্ড দ্য হোৱাইট কাৰ এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওক নেক্সট চেণ্টেন্সটো চাওক কি কৈছে দ্য কেট ৱাজ শ্লিপিং মেকুৰীটো শুই আছিল দ্য কেট ৱাজ শ্লিপিং মেকুৰীটো শুই আছিল ক'ত শুই আছিল চাওক মেকুৰীটো ক'ত শুই আছিল বিটুইন দ্য চেয়াৰ্ছ চকী দুখনৰ মাজত শুই আছিল বিটুইনটোৱে সদায় দুটা বস্তুৰ মাজত বুজায় এতিয়া বিটুইন টু চেয়াৰ্ছ বুলি আমাৰ কোৱা কোনো প্ৰয়োজন নাই আমি কৈছোঁ যে দ্য কেট ৱাজ শ্লিপিং বিটুইন দ্য চেয়াৰ্ছ চকী দুখনৰ মাজত মই মেকুৰীটোৰ লোকেশ্যনটো কেনেকৈ দেখালোঁ চকী দুখনৰ মাজত বুলি ক'বলৈ যাওঁতে মই এই বাক্যটোত বিটুইন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিলোঁ মই ক'লোঁ যে দ্য কেট ৱাজ শ্লিপিং বিটুইন দ্য চেয়াৰ্ছ চকী দুখনৰ মাজত মেকুৰীটো শুই আছিল এনেধৰণে আমি লোকেশ্যন বুজাওঁতে বিটুইন ব্যৱহাৰ কৰোঁ এতিয়া আমি চাওঁ লাষ্ট প্ৰিপজিশ্যনটো এতিয়া চাওঁ আমি এমং প্ৰিপজিশ্যনটো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ এমঙেও মাজতে বুজাব এমঙেও মাজত বুজাব কিন্তু ই মাজতটো কেনেধৰণে বুজাব ই বহুতৰ মাজত বুজাব এটলিষ্ট তিনিটাতকৈ অধিক তিনিটাতকৈ বেছি হ'ব লাগিব যদি তিনিটাতকৈ বেছি বা বহুতৰ মাজত বুলি আমি বুজাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এমং প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ বহুতৰ মাজত বুলি দেখাবলৈ যাওঁতে আমি এমং ব্যৱহাৰ কৰোঁ আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমে ইয়াকো বুজিবলৈ যত্ন কৰোঁ আহক সো ফাৰ্ষ্ট সেন্টেন্সটো চাওক ফাৰ্ষ্ট সেন্টেন্সটো কি কৈছে দ্য বল ৱাজ ফাউণ্ড এই বাক্যটো চাওক কি কৈছে দ্য বল ৱাজ ফাউণ্ড বলটো পোৱা গৈছিল বলটো পাইছিল বা পোৱা গৈছিল ক'ত পাইছিল তাৰপিছত চাওক কি কৈছে এমং দ্য লিভছ অন দ্য গ্ৰাউণ্ড এই বাক্যটো চাওক কি ক'লে দ্য বল ৱাজ ফাউণ্ড এমং দ্য লিভছ অন দ্য গ্ৰাউণ্ড বলটো পোৱা গৈছিল ক'ত পোৱা গৈছিল এমং দ্য লিভছ অন দ্য গ্ৰাউণ্ড মানে মাটিত থকা গোটেই জাবৰৰ দমটো পাতৰ দমটোৰ ভিতৰত পোৱা গৈছিল মাজত পোৱা গৈছিল দ্য বল ৱাজ ফাউণ্ড ক'ত পাইছিল বলটো ক'ত পাইছিল জাবৰ বা পাতৰ দমৰ মাজত বুলি কওঁতে এমং দ্য লিভ খোপাৰ বা পাত খোপাৰ মাজত পাতৰ মাজত বলটো পোৱা গৈছিল দুখিলা পাতৰ মাজত নহয় পাত বহুতখিনি পাতৰ মাজত বলটো পোৱা গৈছিল বুলি কওঁতে আমি বলটোৰ লোকেশ্যনটো বহুতৰ মাজত আছে বুলি ক'বলৈ যাওঁতে আমি এমং এই প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিলোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো চাওক কি কৈছে দ্য কেট হিড মেকুৰীটো লুকাইছিল ক'ত লুকাইছিল এমং দ্য বাছেছ জোপোহাবোৰৰ মাজত সোমাইছিল মেকুৰীটো জোপোহাবোৰৰ মাজত লুকাইছিল মেকুৰীটো ক'ত লুকাইছিল জোপোহাবোৰৰ মাজত ঢেৰ জোপোহা আছিলে তাৰ মাজত লুকাইছিল তেতিয়া আমি এমং ব্যৱহাৰ কৰিলোঁ সো বহুতৰ মাজত বুলি কওঁতে এমং ব্যৱহাৰ কৰিলোঁ তেতিয়া মই বাক্যটো ক'লোঁ দ্য কেট হিড এমং দ্য বাছেছ মানে মেকুৰীটো জোপোহাৰ মাজত লুকাইছিল ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট সেন্টেন্সটো চাওক কি কৈছে she didn't want to sit এই বাক্যটো চাওক কি ক'লে she didn't want to sit তাই বহিব বিচৰা নাছিল তাই কোনটো স্থানত বহিব বিচৰা নাছিল সেই লোকেশ্যনটো মই দেখাব লাগিব সো সেই লোকেশ্যনটো দেখাবলৈ যাওঁতে যেতিয়া মই বাক্যটোৰ দ্বাৰা ক'ব বিচাৰিম যে বহুতৰ মাজত তাই সেই স্থানত বহিব বিচৰা নাছিল ক'ত বহিব বিচৰা নাছিল এমং হাৰ ফ্ৰেণ্ডছ তাই বন্ধুসকলৰ মাজত তাই বহিব বিচৰা নাছিল she didn't want to sit among her friends তাইৰ বন্ধুসকলৰ মাজত বা বান্ধৱীসকলৰ মাজত বহিব বিচৰা নাছিল তাইৰ লোকেশ্যনটো কি আছিল সেই বন্ধু বান্ধৱীসকল আছিল সেই লোকেশ্যনটোত তাই বহিব বিচৰা নাছিল বুলি কওঁতে আমি এমং ব্যৱহাৰ কৰিলোঁ এই এমংটোৱে সদায় তিনিজনতকৈ অধিক বুজাব আৰু তিনিটা বস্তু বা বহুতৰ মাজত বুলি ক'বলৈ যাওঁতেহে আপোনালোকে এমংটো ব্যৱহাৰ কৰিব আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি লোকেশ্যনৰ কাৰণে এই যিকেইটা প্ৰিপজিশ্যন কেইটা কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি এই বাক্যবোৰত আমাৰ যিবোৰ ডে টু ডে লাইফৰ সেন্টেন্স হয় সেই সেন্টেন্সবোৰত এই প্ৰিপজিশ্যনবোৰ কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমনি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইস ডে ধুনীয়া দেই জেগাটো মানুহ বহিবলৈ এইবিলাক মানুহ বহিবলৈ জেগা ন This is a place where people can sit and take rest and you can go upstairs. My son, nice is moving here and there.
and this is the view, side view of Gampa Mandir. It's really so amazing, cool place.